ৰাম ৰাম বন্ধুসকল, আজি আমি কৰিম বাইচেপ ট্ৰাইচেপ। এখন এডভান্স ৰুটিন ভাবি উলিয়াইছোঁ। চ' পৱন আছে লগত। চ' বাইচেপ ট্ৰাইচেপৰ সচৰাচৰ আমি বাৰ্বেল কাল বা বেলেগেৰে আৰম্ভ কৰোঁ। আজি আৰম্ভ কৰিম কেবল প্ৰেছাৰ কাল। চ' এইটো কৰিম আমি 4টা ছেট। পৱন ষ্টাৰ্ট কৰা। বঢ়িয়া। চ' এটা কথা মন কৰিব লাগিব, পৱনে যি কৰিলে এই বস্তুটো মন কৰিবলৈ কথা 100% গোটেই এৰি দিয়া নাই, অকণমান ৰাখিব লাগে। এলবটো যেন পুৰা চিধা হৈ নাযায়, অলপ ৰাখি কেনে আৰু কনচেনট্ৰেট মানে গোটেই ওপৰলৈকে আনিব লাগে নালাগে, যাতে মানে ষ্ট্ৰেছটো নাইকিয়া হৈ যায়। ষ্ট্ৰেছটো বাইচেপত যেন হৈ থাকে তেনেকুৱা সময়তে আৰু ৰিলিজ কৰি দিব লাগে আৰু উঠাব লাগে। চ' এইটো আমাৰ 4টা ছেট কৰিম। আহকচোন, ইয়াৰ পিছত আমি কৰিম। চ' প্ৰেছাৰ কাল 4টা ছেট হৈ গ'ল। এতিয়া আমি কৰিম বাৰ্বেল 21 কাৰ্ল। এইটো 7টাকৈ কৰিব লাগে। প্ৰথম ইয়াৰ পৰা ইয়ালৈকে 7টা কৰিব লাগে। পৱন কৰা। 1 চেলো 2, বেছি নুঠাবা পৱন হা। 3 4 5 6 7, ইয়াতে ৰখাই দিব লাগে। এতিয়া ইয়াৰ পৰা ওপৰলৈকে উঠাব লাগে। 1 2 3 4 5 6 7, এতিয়া ফুল কৰিব লাগিব। 1, বঢ়িয়া, পাৰফেক্ট। 2 3 4 5, come on, 6 7. ত' এইটো 21 কাৰ্ল আমাৰ বাইচেপ বঢ়িয়া লাগে, আপোনাৰ পাম্প হয়। এইটো 3টা ছেট কৰিব লাগিব। 21 কাৰ্ল 3টা ছেট হৈ গ'ল। এতিয়া আমি বহুত কেবুল কাৰ্ল কৰিম। এইটো অলপ লং হেডত বেছি ষ্ট্ৰেছ পৰিব। চ' এইটো চাব, মন কৰিব। এলবটো অকণমান পিছত থাকিব। এইটো গ', এলবটো অলপ চেপি ৰাখিবা দেই পৱন। গ', এইটো বঢ়িয়া কনচেনট্ৰেট হৈছে। বঢ়িয়া। 3 4, come on, 5, easy, 6 7 8 9 10, 5 more, 12 13 14 15. চ' এনেকৈ আমি 3টা ছেট কৰিম। তো এতিয়া বক্স বাৰ হামাৰ কাল 3টা ছেট কৰিম। পৱন কৰাচোন। এলবটো অকণমান চপাই ল'ব। এইটো বঢ়িয়া। 2, come on, 3, easy, 4 5 6 7. স্পীডটো এনেকৈ ৰাখিব লাগে। বহুতে বহুত জোৰত মাৰে, এনেকৈ মাৰিব নালাগে। এই পৱনে যেনেকৈ কৰিছে এইটো স্পীডত, মানে এটা লিমিটত। ৰিলেক্স। ত' কিছুমানৰ বক্স বাৰ নাথাকিব পাৰে, এইটো বাৰু ময়ে দেখাই দিছোঁ। প্লেটতো মাৰিব পাৰি। প্লেটখন দিয়াচোন পৱন। এইটো বস্তুটো ধৰা গ্ৰিপটো চাই ল'ব। এইটো এনেকৈ ধৰিব লাগে। এইটো ধৰিব, টাইট কৰি ল'ব। এইটো বেছি মুভ কৰিব নালাগে। এইটো ভাল কনচেনট্ৰেট হয়। বক্স বাৰ নাথাকিলে প্লেটত এনেকৈ 3টা ছেট কৰি দিলে হ'ল। তো বাইচেপৰ কমপ্লিট হৈ গ'ল। 4টা আইটেম কৰিলোঁ। তো এতিয়া আৰম্ভ কৰিম ট্ৰাইচেপৰ ৱৰ্কআউট। তো প্ৰথমে কৰিম আমি ৰ'প প্ৰেছ ডাউন। ৰ'প প্ৰেছ ডাউন কৰিম 4টা ছেট। লেটছ ষ্টাৰ্ট। পৱন। য়েছ। 1 2 3 4, come on, 5 6 7, come on, 8 9 10
11, 12, 13, 14, 15. ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ, ফাৰ্ষ্ট ছেটটো অকণমান স্পীডত কৰিলেও কোনো কথা নাই। আৰু ইয়াতে বহুতে ভুল কৰে কি, মই দেখাই দিছোঁ, এই বস্তুটো গ্ৰিপটো লৈ কিনে পুছ কৰাৰ সময়ত এই ৰিষ্টটো এনেকে পকাই দিয়ে এনেকে। আচলমতে ইমান পকাব দৰকাৰ নাই। ৰিষ্টটোৰ ট্ৰাইচেপত জেগাটো মানে ৰিষ্টত ইঞ্জুৰি হোৱাহে চান্স থাকে। গ্ৰিপটো টাইটকে ধৰি পুছ কৰি যিখিনি মানে মুভ হয় সেইখিনিহে মুভ কৰিব লাগে, এক্সট্ৰাকে এনেকে মুভ কৰিব নালাগে। বহুতে কি কৰে, এইটো মুভ কৰে। চ' বেছি মুভ কৰিব নালাগে, ধৰি কেনে পুছ কৰিলে হ'ল জাষ্ট। এইটো 4 ছেট কৰিম আমি। ত' ৰ' প্ৰেছ ডাউন হৈ গ'ল। এইটো এতিয়া কৰিম আমি ডাম্বেলেৰ স্কাল কেঁচা। এইটো অলপ টেকনিকটো বেলেগ ধৰণে, তো পৱন চাই ল'ব, মই দেখাই দিছোঁ এটা তোমাক। এইটো লগাই ল'লে হ'ল, এলবটো শ্ল'লি ডাউন। যেতিয়া উঠিব এইটো মুভ হৈ এনেকৈ চিধা হৈ যাব, আৰু যেতিয়া তলত যাব আস্তেকে ক্ল'জ হৈ কেনে এইটো এনেকে। অলপ কঠিন হ'ব নতুনবিলাকৰ কাৰণে, কিন্তু এইটো বিৰাট ধুনীয়াকে লাগে ট্ৰাইচেপত। তো পৱন কৰাচোন তুমি। এইটো অলপ এলবটো পিছত ৰাখিব লাগে হা। আপ, এইটো ঘূৰাই দিবা শ্ল'লি। য়েছ, বঢ়িয়া ফ'কাছ হৈছে ট্ৰাইচেপত। এইটো ৱেইটটো বেছি হেভি ল'ব নালাগে, হেভি ল'লে এইটো বেলেঞ্চটো ঠিক নহ'ব। চ' এটা সীমিত ৱেইট লৈ ভালকে এক্সাৰচাইজটো কৰিলে হ'ল। খুব ধুনীয়াকে লাগে ট্ৰাইচেপত, লং হেডত লাগে। আপ, বঢ়িয়া লাগিছে। য়েছ, ৰিলেক্স। চ' এইটো 4 ছেট কৰিম আমি। চ' এতিয়া আমি কৰিম কেবুল অভাৰহেড কৰিম। এইটো অলপ বেলেগ ধৰণে মই দেখাম। এনে সচৰাচৰ আমি অভাৰহেড কৰিলে কি কৰোঁ, আমি ইয়াৰ পৰা এনেকে এনেকে কৰোঁ। তো বহুতৰ কি হয়, কঁকালত লগা চান্স থাকে, বা মানে 100% কনচেনট্ৰেট কৰিব নোৱাৰে। চ' আমি এই বস্তুটোৱে অলপ বেলেগ ধৰণে কৰিব পাৰি। পিঠিখন লগাই কেনে অকণমান নিটো বেণ্ড কৰি, শ্বল্ডাৰটো ফিক্স কৰি ৰাখি, এইটো এনেকে বৰ ধুনীয়াকে কনচেনট্ৰেট কৰিব পাৰি। চ' পৱন ট্ৰাই কৰাচোন তুমি। ৱেইটটো অকণমান বঢ়াই লওঁ, নিটো অকণমান বেণ্ড কৰি হিপছটো লগাই ৰাখা, পিঠিখন লগাই ৰাখিবা। য়েছ, এলবটো অলপ উঠাই দিয়া ওপৰলৈকে, এইটো সন্মুখলৈকে পুছ কৰা। য়েছ, বঢ়িয়া, বৰ ধুনীয়াকে কনচেনট্ৰেট হৈছে। এইটো চাব পাৰি আপুনি ট্ৰাইচেপ মাচলত, বৰ বঢ়িয়াকে লাগিছে। খালি এটা কথা মন কৰিব, এইটো বস্তুটো, এইটো শ্বল্ডাৰটো যে আগুৱাই নাযায়, একদম পিঠিখন ৰেয়াৰ লগত মানে টাইটকে ৰাখিলে হ'ল। বঢ়িয়া, মাৰা। য়েছ, নাইচ ওৱান, বঢ়িয়া। এইটো খুব ধুনীয়া এক্সাৰচাইজ। তো এই এক্সাৰচাইজটো আমি কৰিম 4টা ছেট। কৰিম আমি ডাম্বেল কিক বেক। এইটো খুব ধুনীয়া এক্সাৰচাইজ, ট্ৰাইচেপৰ মানে ভাল কনচেনট্ৰেট হয়। বহুতে কেবুলত কিবা কিবি কৰি থাকে, এইবিলাক কৰাতকে ডাম্বেল যদি এইটো কিক বেক কৰা হয়, খুব ধুনীয়াকে মাচলটোত লাগে। এইটা চাব পাৰি, এই ডাম্বেল কিক বেক এইটো। আৰু এটা কথা মন কৰিব, বহুতে কি কৰে, এলবটো অলপ নামাই ৰাখে, এই পিঠিখনৰ যেন ওপৰত থাকে এলবটো, দেখিছেনে? এইটো পৱনৰ বঢ়িয়া, এইটো কনচেনট্ৰেট বৰ ধুনীয়াকে হৈছে। এইটো বঢ়িয়া, নাইচ ওৱান। চ' এইটো কৰিম আমি 3 ছেট। তো এতিয়া লাষ্ট এক্সাৰচাইজ ৰিস্কাল। ৰিস্কাল 2টা বা 3টা ছেট কৰিলে হ'ল। চলো পৱন, বঢ়িয়া। আৰু এটা কথা, যিবিলাকৰ ৰিষ্টৰ ইঞ্জুৰি আছে, এইটো এক্সাৰচাইজ কৰিব নালাগে। বাৰবেলত পিছেৰে কৰিব পাৰি, সেইটো কৰিব পাৰে।
চ' নেক্সট এইটো আৰু এটা এক্সাৰচাইজ এইটো কৰি দেখুৱাচোন পৱন। এইটো অল্ড এক্সাৰচাইজ, এইটোতো বৰ ধুনীয়া, অভাৰঅল ফৰামছটো পাম্প হয়। গ্ৰিপটো ধৰি কিনে এৰিব লাগে, বঢ়িয়া। য়েছ, বহুত ধুনীয়া পাম্প হয়। তো আজি বাইচেপ ট্ৰাইচেপৰ ৰুটিনখন কমপ্লিট হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিব, আশা কৰোঁ ভাল এটা ৰিজাল্ট পাব বুলি আশা কৰিছোঁ। চ' আজি চাওঁ পৱনৰ কিমান মাচুলটো পাম্প হৈছে। চ' ফ্লেক্স কৰা অন ফ্ৰণ্ট ডাবল বাইচেপ। য়েছ, গ্ৰিপটো টাইট ঘূৰাই দিবা। তো ভাল পাম্প হৈছে, বাইচেপ ট্ৰাইচেপ অভাৰঅল দুইটা মানে ভাল পাম্প হৈছে। এটা চাইড চেষ্ট মাৰি দেখুৱা, চাইড ট্ৰাইচেপ, য়েছ, বঢ়িয়া, ধুনীয়া হৈছে। ত' আজিলৈকে ইমানে, ধন্যবাদ।